নমস্কাৰ বন্ধুসকল, মহিলাসকলে কিয় মিলন কৰিব নিবিচাৰে? আজিৰ ভিডিঅ'টোত এই বিষয়ে কথা পাতিম যে আচলতে মহিলাসকলে কিয় মিলন কৰিব নিবিচাৰে, তাৰ আচল কাৰণ কি, আৰু যদি তেনেকুৱা হৈ আছে তেনেহ'লে এইটো আপুনি কেনেকৈ সলভ কৰিব পাৰিব, মহিলাগৰাকীক কেনেকৈ আপুনি মিলনৰ কাৰণে ৰেডি কৰিব পাৰিব। হ'ব পাৰে তাই আপোনাৰ ৱাইফ হওক, হ'ব পাৰে তাই আপোনাৰ গাৰ্লফ্ৰেণ্ড হওক। বন্ধুসকল, আজিৰ ভিডিঅ'টোত এই কথাখিনি বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব খোজে তেতিয়াহ'লে পাতিব পাৰিব মোৰ হোৱাটছআপত কণ্টেক্ট কৰি। হোৱাটছআপ নম্বৰটো আপোনালোকে ভিডিঅ'ৰ ইণ্ডত পাই যাব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। এতিয়া কথাটো হ'ল যে মহিলাসকলে কিয় মিলন কৰিব নোখোজে বা নিবিচাৰে। চাওক বন্ধুসকল, মহিলা এগৰাকীৰ দেহৰ যিটো ছিষ্টেম আৰু পুৰুষ এগৰাকীৰ দেহৰ ছিষ্টেমটো ভিন্ন। এগৰাকী মহিলাৰ বডিত কেইবাটা হৰমন থাকে, তাইৰ যৌন উত্তেজনাৰ কাৰণে ৰেছপনচিবল বা যৌনতাৰ কাৰণে ৰেছপনচিবল, যেনেকৈ প্ৰজেষ্টন হ'ব পাৰে, এষ্ট্ৰজেন, টেষ্টষ্টেৰন আটাইকেইটা। বাট তাত যদি আমি এগৰাকী পুৰুষৰ লগত কম্পেয়াৰ কৰোঁ, সেই সময়ত এগৰাকী পুৰুষৰ বডিত কেৱল আৰু কেৱল এটা হৰমন ৰেছপনচিবল থাকে যৌনতাৰ কাৰণে, যিটো হ'ল টেষ্টষ্টেৰন। তাৰ পিছত পুৰুষৰ বডিত টেষ্টষ্টেৰন হৰমনৰ পৰিমাণ সদায় একেটা অৱস্থাত থাকে বা একেটা পৰিস্থিতিত থাকে, কাৰণ পুৰুষৰ কোনো হৰমনজনিত তেনেকুৱা সমস্যাই দেখা নিদিয়ে বা হৰমন কম বেছি হোৱাৰ তেনেকুৱা কোনো স্পেচিফিক কাৰণ নাই। আনহাতে এগৰাকী মহিলাৰ দেহত যিটো হৰমন থাকে বা যিবোৰ হৰমন থাকে সেইবোৰ সদায় একেটা ষ্টেবল অৱস্থাত নাথাকে। তাৰ কেইবাটা কাৰণ আছে, যেনেকৈ সেই মহিলাগৰাকীৰ যেতিয়া ঋতুস্ৰাৱ হয়, অৰ্থাৎ মাহেকীয়া হয়, সেই সময়ত হৰমনেল ইনবেলেঞ্চ ঘটে, হৰমন কম বেছি হৈ যায়। তাৰ পিছত এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হৈ তাই সন্তান প্ৰসৱ কৰে, সেই সময়তো তেখেতৰ বডিত হৰমনেল প্ৰব্লেমে দেখা দিয়ে, আৰু এইটো এটা ডাঙৰ সমস্যা। আৰু এই সমস্যাটোৰ কাৰণে বহুতো ধৰণৰ প্ৰব্লেমে দেখা দিয়ে, আৰু তেতিয়া মহিলাসকলৰ দেহত কি হয়, হৰমনজনিত ডেফিচিয়েঞ্চি, হৰমনজনিত ইনবেলেঞ্চমেণ্ট তেনেকুৱা পৰিস্থিতিয়ে দেখা দিয়ে, আৰু সেইকাৰণে মহিলাসকলৰ মন নোযোৱা হয়। আন কিছুমান মহিলা মেণ্টেলি কাৰণে ফিট নাথাকে কেতিয়াও, আগৰ পৰা হ'ব পাৰে, কিবা বয়ৰ কাৰণে হ'ব পাৰে, সেইটো এটা প্ৰব্লেম। গতিকে এই প্ৰব্লেমবোৰ বেছিকেলি কিছুমান মহিলাৰ ক্ষেত্ৰত হয়, চবৰ ক্ষেত্ৰত নহয়। যদি এই প্ৰব্লেমবোৰ হৈ আছে, ইয়াৰ কাৰণে আপোনাৰ বিবাহিক জীৱনত প্ৰব্লেম ঘটি আছে, হ'ব পাৰে আপুনি এগৰাকী মহিলা, হ'ব পাৰে আপুনি এগৰাকী পুৰুষ। যদি আপোনাৰ মহিলা হয় তেতিয়াহ'লে আপোনাৰ নিজৰ সমস্যা, যদি পুৰুষ হয় আপোনাৰ পাৰ্টনাৰৰ সমস্যা। যদি আপোনালোক তেনেকুৱা সমস্যাত ভুগি আছে আৰু ইয়াৰ কাৰণে আপোনাৰ দৈনন্দিন জীৱনত এফেক্টেড হৈ আছে, আপোনালোক এজন আনজনৰ প্ৰতি হেপী নহয়, ছেটিছফাই নহয়, তেতিয়াহ'লে আপোনালোকে ইয়াৰ ট্ৰিটমেণ্ট ল'ব পাৰিব। ইয়াৰ 100% উপায় আছে, ইয়াৰ 100% ট্ৰিটমেণ্ট আছে। আপোনালোকে এই বস্তুটোৰ ট্ৰিটমেণ্ট লৈ আপুনি এই বস্তুটোৰ পৰা ওলাব পাৰিব, আৰু আপুনি লাইফ লঙৰ কাৰণে আপোনাৰ বিবাহিক জীৱন বা যৌন জীৱন আপোনালোক হেপী হ'ব পাৰিব। আপোনালোকৰ তেনেকুৱা সমস্যা আৰু দেখা নিদিয়ে, আৰু আপোনালোক এটা ভাল সুন্দৰ জীৱন নিৰ্বাহ কৰিব পাৰিব। এইটো এটা কমন সমস্যা, এইটো কেইবা পাৰ্চেণ্ট পুৰুষৰ মহিলাৰ হৈ থাকে, গতিকে এইটোলৈ ইমান চিন্তিত কৰাৰ দৰকাৰ নাই। ইয়াত মোৰ হোৱাটছআপ নম্বৰ ফ্লেছ হৈ আছে, আপোনালোকে ইয়াত কনচালটেশ্যন বুক কৰি আপুনি এইটো সমস্যাৰ ট্ৰিটমেণ্ট ল'ব পাৰিব, আৰু ইয়াৰ পৰা আপুনি ওলাব পাৰিব। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব, কাৰণ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চালে পেজটো ফ'ল' কৰিব, কাৰণ ইয়াতে আপোনালোকে এনেকুৱা ইনফৰ্মেশ্যন টিপছ আৰু ইয়াতে ইনফৰ্মেশ্যন নলেজবোৰ পাই থাকিব।